ৰেল যাত্ৰীসকলৰ বাবে সুখবৰ। গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈকে নতুন ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেল মুকলি। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটী নিউ জলপাইগুৰি এক্সপ্ৰেছ ৰেলখন ভাৰ্চুৱেলি মুকলিৰ পিছতে আজি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বৰপেটাৰ ৰেল ষ্টেচনত ফ্লেগ অফ কৰি মুকলি কৰিলে গুৱাহাটী নিউ জলপাইগুৰি এক্সপ্ৰেছ ৰেলখন। মন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰৰ পৰা উক্ত ৰেলখনেৰে আহি বৰপেটাৰ ৰেল ষ্টেচনত উপস্থিত হোৱাৰ পিছত বৰপেটাৰ ষ্টেচনত মন্ত্ৰীগৰাকীক ৰেলখন ৰখাই ফ্লেগ অফ কৰি ৰেলখন মুকলি কৰে। প্ৰতিদিনে গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈকে চলাচল কৰিবলগীয়া ৰেলখন বৰপেটাৰ সৰুপেটা পাঠশালা আদিকে কৰি কেইবাটাও ষ্টেচনত ৰ'ব। গুৱাহাটী নিউ জলপাইগুৰি সংযোগী নতুন ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলগাড়ীখন মুকলি হোৱাৰ ফলতে অসম আৰু পশ্চিমবংগৰ ৰেলযাত্ৰীসকল উপকৃত হ'ব বুলিও আজি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰে। নতুনকৈ মুকলি হোৱা ৰেলখনৰ বাবে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰেল মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীকো ধন্যবাদ জনায়। बीजेपी जिंदाबाद 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 रंजीत जिंदाबाद 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 কিন্তু ৰাজধানী ৰাজধানী আগত যাব মানে 38-40 আছে 38-40 আছে রাজধানী এরার পিছত আজি পুনৰ বৰপেটা ৰোডৰ কাৰণে সুখবৰ, কাৰণ কিছুদিন আগতে আমি বৰপেটা ৰোড ৰেল ষ্টেচনতে আমি সমূহ ৰাইজে বন্দে ভাৰত ট্ৰেইনখনৰ আমি ষ্টপেজৰ মুকলি কৰিছিলোঁ, সেউজ সংকেত প্ৰদান কৰিছিলোঁ। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ পৰা ভাৰ্চুৱেলি আজি যি আমাৰ নিউ জলপাইগুৰি গুৱাহাটীলৈ যোৱা যিখন ট্ৰেইন, সেই ট্ৰেইনখনৰ সেউজ সংকেত প্ৰদান কৰি তেখেতে গুৱাহাটীৰ পৰা, আৰু গাড়ীখন আজি কোকৰাঝাৰৰ পৰা আৰম্ভ হৈছিলে। অহা কাইলৈৰ পৰা গাড়ীখন গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ দৈনিক চলিব। আৰু এইখনতো আজি আমি বৰপেটা ৰোডৰ যি ৰেল ষ্টেচনত আমি আজি সমূহ ৰাইজে একত্ৰিতভাৱে সেউজ সংকেত প্ৰদান কৰি পেলাই আমি নথৈ আনন্দিত। আগন্তুক দিনতো যাতে এনেকুৱাকৈ বিভিন্ন ট্ৰেইন যাতে ষ্টপেজ দিব পৰা যায়। এই ট্ৰেইনখনৰ ষ্টপেজ খন্তেক পিছতে সৰুপেটাত, তাৰপিছত পাঠশালাতো হ'বগৈ। গতিকে আমি অসমত আজি কিছুদিন আগতে 52টা ষ্টপেজৰ লগতে আৰু নতুনকৈ কেইবাটাও ষ্টপেজ পোৱাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াৰ লগতে মই সমূহ ৰেল যাত্ৰীৰ সন্থাকে আদি কৰি সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰপেটা ৰোডৰ ৰেল স্থানীয় ৰাইজক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।